ইয়াতে মই টাচ নকৰো দৰজা খুলি যাব মানে মানুহ ওচৰত অহাৰ লগে লগে দৰজা খুলি যাব মই টাচ নকৰো দৰজা খুলি গ'ল চাওক আপোনালোকে এতিয়া মই মিনিষ্টাৰটো হোৱা নাই জীৱনত বহিব নোৱাৰিম ৰাইজে যদি নবহায় বহি চালো আৰু কাৰণ মিনিষ্টাৰসকলে বহে এয়া ভিতৰ চাৰ দেখুৱাই দি আছো চাওক আপোনালোকে গাড়ী চাওক প্ৰত্যেক সিটত ইয়াতে আপোনাৰ LCD স্ক্ৰীন প্ৰত্যেক সিটত লাগা আছে এয়া চাওক আপোনালোকে প্ৰত্যেক সিটত মিনিষ্টাৰ যে ঘূৰি ফুৰে ভিতৰত দেখাই দি আছো এনে ধৰণৰ গাড়ীত ঘূৰি ফুৰে আৰু ইয়াৰ নতুনৰ মূল্য শুনিলে আচৰিত হ'ব আপোনালোকে কিন্তু সেকেন্ড হ্যান্ড মূল্য ইমান নহয় সানৰুফ হয় এবাৰ চাৰ্জ কৰিলে আপোনালোকে যাব পাৰিব 300 কিলোমিটাৰ পৰ্যন্ত এয়া গাড়ী চাওক আপোনালোকে এটো ইলেক্ট্ৰিক কাৰ বুলি কোৱা হয় টাটাৰ কি গাড়ী টাটা নেক্সন EV টাটা নেক্সনত আহি গৈছে ইলেক্ট্ৰিক চাওক আপোনালোকে ভিতৰ তৰা চাই আপুনি ক'বই নোৱাৰিব যে এয়া বেটাৰী চালিত বা ইলেক্ট্ৰিক কাৰ বুলি চাওক আপোনালোকে হুবহু সানৰুফ সকলো আছে টাটা নেক্সন জেনাৰেলত যিমানখিনি সুবিধা থাকে ইয়াতো ভিতৰ তৰা ইন্টেৰিয়ৰ এনেকৈ ডিজাইন কৰা হৈছে আজি পুনৰ আপোনালোকৰ সন্মুখত মুন্না অটোমোবাইলছৰ নতুন ডিলাৰৰ পৰা সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন লৈ আহিছো মুন্না অটোমোবাইলছ এক বৃহৎ ডিলাৰ খুলিছে তেজপুৰৰ এই স্থানত কোন স্থান হেয়া ইয়াতে কৰ্মৰত দাদাগৰাকীয়ে কৈ দিব এয়া চাওক আপোনালোকে মুন্না অটোমোবাইলছ নতুন ডিলাৰ চাওক আপোনালোকে এই স্থানৰ পৰা আজি আপোনালোকক দেখুৱাম ষ্টক প্ৰথমে চাই লওক ইয়াতে ষ্টক চাওক কেমেৰা ঘূৰাই মই ষ্টক দেখুৱাই আছো মানে নতুন মডেল 22 23 24 মডেলৰ গাড়ী যদি আপোনাৰ লাগে সকলো আছে একদম সৰুৰ পৰা ডাঙৰ মডেললৈকে সকলো আছে দামীৰ পৰা কম দামীলৈকে সকলো গাড়ী ইয়াতে আছে মানে আপোনাৰ বাজেট অনুযায়ী কোনোবাই যদি 2 লাখ টকাৰ গাড়ী বিচাৰে তেতিয়া হলে মুন্না অটোমোবাইলছত আছে 1,75,000 টকাৰ গাড়ী বিচাৰে তেতিয়া মুন্না অটোমোবাইলছত আছে আৰু কম দামী বিচাৰে তেতিয়াও আছে কোনোবাই 20 লাখ টকীয়া গাড়ী বিচাৰে সেকেন্ড হ্যান্ড তেতিয়া মুন্না অটোমোবাইলছত আছে এ আপোনালোকক দেখুৱাইছো এ চাওক আপোনালোকে মাৰ্সিডিজ চাওক আপোনালোকে মাৰ্সিডিজ দেখুৱাই দি আছো এ চাওক আপোনালোকে মাৰ্সিডিজ আৰু অন্যান্য গাড়ীও আছে আগফালে মাৰ্সিডিজ ৰখোৱা আছে গতিকে এয়া আমি আপোনালোকক দাম জনাম ইয়াতে কৰ্মৰত দাদাগৰাকী ওচৰত মই আপোনালোকক লৈ গৈ আছো আপোনালোকে নিজে দাম জানি ল'ব ভিডিঅ'টো স্কিপ মুটেও নকৰিব কাৰণ আপোনালোকে প্ৰত্যেকটো গাড়ীৰ দাম জানিব পাৰিব এয়া কিয়া কাৰ্নিভেল চাওক আপোনালোকে এয়া মিনিষ্টাৰ লৈ ঘূৰে এয়াও সেকেন্ড হ্যান্ড বজাৰত আহি গৈছে গতিকে এয়া সেকেন্ড হ্যান্ড মাৰ্কেটৰ দাম কিমান বা নতুন কিমান সম্পূৰ্ণ তথ্য আপোনালোকক দিম কিয়নো কিয়া কাৰ্নিভেলৰ নতুন দাম বহুত আছে আৰু এইগৰাকী ইয়াতে কৰ্মৰত দাদা আপোনাৰ শুভ নাম জনাব নমস্কাৰ মোৰ নাম উত্তম ট্ৰেন মই ইয়াৰে সেলস এক্সিকিউটিভ হয় আৰু মুন্না অটোমোবাইলছ প্ৰপাৰ এই স্থানটো ক'ত আছে হয় আপোনালোকে যদি মুন্না অটোমোবাইলছ যদি আহে আপোনালোকে আহিব লাগিব তেজপুৰ দুলাবাৰী গুটলুং নিয়াৰ ৰেডিঅ' চেণ্টাৰ অপজিট NS37 গতিকে আপোনালোকক দেখুৱাই আছো যে প্ৰথমে মিনিষ্টাৰ গাড়ী দেখুৱাই আছো মিনিষ্টাৰ মানে কি মিনিষ্টাৰ পৰাই ক্ৰয় কৰা হৈছে মন্ত্ৰী পৰাই ক্ৰয় কৰা হৈছে হয় কিয়া কাৰ্নিভেল মিনিষ্টাৰে চলাই হয় মানে ধৰক হাই প্ৰফাইল যেনেকুৱা আপোনাৰ পলিটিচিয়ান বিলাকে ইউজ কৰে হা আমি মুন্না অটোমোবাইলছ ইয়াতে মই টাচ নকৰো দৰজা খুলি যাব মানে মানুহ ওচৰত অহাৰ লগে লগে দৰজা খুলি যাব মই টাচ নকৰো দৰজা খুলি গ'ল চাওক আপোনালোকে এতিয়া মই মিনিষ্টাৰটো হোৱা নাই জীৱনত বহিব নোৱাৰিম ৰাইজে যদি নবহায় বহি চালো আৰু কাৰণ মিনিষ্টাৰসকলে বহে এয়া ভিতৰ চাৰ দেখুৱাই দি আছো চাওক আপোনালোকে গাড়ী চাওক প্ৰত্যেক সিটত ইয়াতে আপোনাৰ LCD স্ক্ৰীন প্ৰত্যেক সিটত লাগা আছে এয়া চাওক আপোনালোকে প্ৰত্যেক সিটত মিনিষ্টাৰ যে ঘূৰি ফুৰে ভিতৰত দেখাই দি আছো এনে ধৰণৰ গাড়ীত ঘূৰি ফুৰে আৰু ইয়াৰ নতুনৰ মূল্য শুনিলে আচৰিত হ'ব আপোনালোকে কিন্তু সেকেন্ড হ্যান্ড মূল্য ইমান নহয় সানৰুফ হয় এয়া চাওক আপোনালোকে পেনাৰমিক নহয় কিন্তু এটো ডুৱেল সানৰুফ আছে ইয়াতে মানে প্যাসেঞ্জাৰ সানৰুফ আছে ইয়াতে প্ৰাইভেট সানৰুফ ইয়াতে আছে চাওক আপোনালোকে এটো চাওক আপোনালোকে মিনিষ্টাৰে ঘূৰি ফুৰা ভিতৰ চাৰ দেখুৱাইছো কি সুবিধা তেওঁলোকে পায় মিনিষ্টাৰে ঘূৰি ফুৰিলে গতিকে আপোনালোকে যেতিয়া সেকেন্ড হ্যান্ড কিনিব যদিও নতুন কিনিব নোৱাৰে সেকেন্ড হ্যান্ড যেতিয়া কিনিব এইসমূহ সুবিধা আপোনালোকে উপভোগ কৰিব পাৰিব এয়া চাওক আপোনালোকে এইসমূহ সুবিধা আপোনালোকে উপভোগ কৰিব পাৰিব এয়া ফুললি অটোমেটিক একদম ফুললি এই সিটটো চাওক না পুৰা অটো পুৰা আৰাম চাওক আপোনালোকে পুৰা আপুনি শুই যাব পাৰিব বহি যাব পাৰিব এতে এটো যদি আপুনি এনেকে টানি দিয়ে তেতিয়ালে সিটটো আৰু উঠি আহিব এনেকে উঠিল আকৌ যদি এনেকে নমাই দিয়ে তেতিয়ালে এটো উঠি গল এটো চাওক আপোনালোকে এটো যদি এনেকে ডাউন কৰি দিয়ে তেতিয়ালে এটো ডাউনত গুচি যাব মানে পুৰা অটোমেটিক সিটৰ হৈতে আপোনালোকে পাই আছে মানে গুটেই কিটা সিটে অটোমেটিক মানে কেপ্টেন সিট দুটা ইফালে আছে পুৰা ফিটিং আছে গতিকে এটো চাওক আপোনালোকে আগফালৰ পৰা দেখুৱাই আছো কিয়া কাৰ্নিভেল এটো লেমোজিন মডেলটো অলপ বিগলটো না এটো কিমান চনৰ হয় 2020 ৰ হয় 2020 ৰ 80,000 আৰু ইয়াৰ 80,000 কিলোমিটাৰ আমি 22,30,000 লৈ 22,30,000 টকা হয় ইয়াৰ নতুন মূল্য কিমান হ'ব নতুন আপোনাৰ এপ্ৰক্স 38 মান আহি যাব 38 লাখৰ গাড়ী 38 লাখৰ গাড়ী নতুন 38 লাখ এটো 22 লাখ আপোনালোকে পাই যাব 22 লাখ কিমান 22,30,000 30,000 টকা মানে
22,30,000 টকা এইটো কিয়াই ইমান ফেচিলিটি দিছে চাওক আপোনালোকে কিয়া কাৰ্নিভেল টু লিমুজিন মডেলটো এইটো গতিকে আপোনাক কিমান কমত নিব পাৰিছে চাওক আঁতৰি আহি গৈছোঁ দৰ্জা মাৰি এয়া চাওক ক্ল'জ হৈ গ'ল আকৌ যেতিয়া ওচৰত যাম তেতিয়া মই এনেকৈ হাতটো দিলোঁ মই ইয়াত নুচোঁ দৰ্জা খুলি গ'ল চাইছে এইটো হ'ল কিয়া কাৰ্নিভেল য'ত মিনিষ্টাৰ ঘূৰি ফুৰে চাওক আপোনালোকে এইটো অট'মেটিক আৰু আছে এইটো চাওক আপোনালোকে স্কৰপিঅ' আৰু বহুত গাড়ী আছে আমি খৰধৰ কৰিম স্কৰপিঅ' এইটো কি মডেল এখন আপোনাৰ S11 হয় 2021 2021 গাড়ী চাওক আপোনালোকে ভিতৰ পৰা দেখুৱাই দি আছোঁ টিপটপ আছে 2021 গাড়ী আৰু ইয়াৰ প্ৰাইচ কিমান আছে ইয়াৰ এপ্ৰক্স চলিছে আপোনাৰ 80,000 আৰু ইয়াৰ প্ৰাইচ ৰাখিছোঁ আমি 14,40,000 ঠিক আছে আৰু এতিয়া এইটো দেখুৱাইছে এইটো স্কৰপিঅ' এন হয় কিমান চনৰ 2023 হয় 2023 গাড়ী চলিছে অনলি 19,000 ঠিক আছে এইটো লক কৰা আছে নেদেখাও বাৰু ভিতৰ চাৰ দেখুৱাই আছোঁ 4x4 হয় বেক সাইড দেখুৱাই আছোঁ আমি এইটো 4x4 ন হয় 4x4 দাদাই খুলি দি আছে আমি দেখুৱাই দিম আপোনালোকক 19,000 এয়া চলিছে 19,000 মাত্ৰ এপ্ৰক্স 19,000 এয়া সানৰুফ চাওক আপোনালোকে এইটো সানৰুফ আপোনালোকক দেখুৱাইছোঁ সানৰুফ আছে এয়া চাওক আপোনালোক একদম পুৰা লেদাৰ চিট কভাৰ লগোৱা আছে আৰু মাজৰ চিটটো একদম কেপ্টেইন চিটৰ লেখীয়া ধুনীয়া আছে এইটো চাওক আপোনালোকে গতিকে এইটো মানে VIP বুলি নহয় VVIP গাড়ী ইয়াৰ নতুন মূল্য বহুত আছে আপোনালোকৰ ইয়াত কিমান আমি ৰাখিছোঁ অনলি 21 লাখ 21 লাখ টকা মাত্ৰ না 21 লাখ টকাত আপোনালোকে নিব পাৰিব লগতে ফাইনেন্সৰ সুবিধা আছে যিও মই গাড়ী দেখুৱাম গোটেইখিনি গাড়ী ইয়াতে ফাইনেন্সৰ সুবিধা আছে এইটো ফৰ্ড এনৰোভাৰ হয় ফৰ্ডৰ এইখন আপোনাৰ এনডিভিয়াৰ টাইটেনিয়াম মডেল 2.2 অটোমেটিক আচ্ছা এখন চলিছে এপ্ৰক্স 90,000 ইয়াৰ নতুন মূল্য কিন্তু বহুত আছিল ফৰ্ড যিহেতু নাই কিন্তু বাহিৰত বহিৰাষ্ট্ৰত ফৰ্ডৰ বিক্ৰী এতিয়াও আছে খালি ভাৰততে বন্ধ কিন্তু সাৰ্ভিসিং এতিয়াও আছে য'ত য'ত ফৰ্ডৰ ডিলাৰ আছিল তাত সাৰ্ভিসিং এতিয়াও অটোমেটিক 4x4 ইয়াৰ নতুন মূল্য বহুত আছিল কিন্তু সেকেন্ড হ্যান্ড মূল্য কিমান আছে এতিয়া এখন আমি প্ৰাইস ৰাখিছো 21 লাখ কিমান চনৰ কৈছিলে 2019 ৰ 2019 ৰ এটো 21 লাখ টকা 21 লাখ টকাত আপোনালোকে নিব পাৰিব নেক্সট এখন দেখুৱাই আছো এখন আপোনাৰ XUV 500 2019 ৰ মডেল এখন আপোনাৰ 4WD হয় অল হুইল ড্ৰাইভ আৰু চলিছে এপ্ৰক্স 65,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 10,75,000 10,75,000 একো ইছু নাই না গাড়ী একো ইছু নাপায় পুৰা টিপটপ আছে হয় আচ্ছা ঠিক আছে নেক্সট এইখন দেখুছো থাৰ একদম কাজিৰঙা এডিশনৰ আছে হয় কালাৰটো একদম লাইট গ্ৰীন 21 ৰ হয় এখন আপোনাৰ পেট্ৰল ভেৰিয়েন্ট 4x4 চলিছে এপ্ৰক্স 22,000 হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 12,95,000 12,95,000 টকাত আপোনালোকে নিব পাৰিব আৰু এটা গাড়ী দেখিলে আপোনালোকে আচৰিত হ'ব এই গাড়ী হৈছে এম্বুলেন্স বেছি দিনৰ নহয় কিমান চনৰ 2021 ৰ হয় চলিছে অনলি 4,000 মানে বেছি চলাই নাই সিটৰ যেটো পলিথিন আছে এটো এতিয়া লাগি আছে এম্বুলেন্সত সিটৰ পলিথিন এতিয়াও লাগি আছে এম্বুলেন্স তেনেকৈ ইউজ হয় নাই আৰু পিছফালে যেনেকৈ এম্বুলেন্সৰ থাকিব লাগে সকলো এনেকৈ আছে সেম মানে আপোনালোকে নিপলা এক্সট্ৰা পাৰমিট ওলাব নালাগে এম্বুলেন্সৰ পাৰমিটত আছে এটো সিটত এতিয়া পলিথিন লাগি আছে এটো পেশেন্ট কঢ়িয়াই নিয়াৰ যি সুবিধা সকলো ইয়াতে আছে কোম্পানীৰ পৰা আহে কোম্পানীৰ পৰা যিখিনি আহে এখিনি আপোনালোকে পাব আৰু এক্সট্ৰা খালি আপুনি অক্সিজেন গেছটো ল'ব লাগিব বাকি ইয়াতে সব ইনক্লুড আছে আপুনি নি ডাইৰেক্ট পেশেন্টত বা ডাইৰেক্ট আপুনি পেশেন্ট কঢ়িয়াব পাৰিব ডাইৰেক্ট যাত্ৰী পেশেন্ট আপুনি কঢ়িয়াব পাৰিব আপুনি যদি নিব বিচাৰে ইয়াৰ মূল্য বহুত আছে আপুনি গুগলত সাৰ্চ কৰক এম্বুলেন্স যদি এইটোৰ ডিজাইনৰ হতে সেম আহে কোম্পানী পৰা এইটো মডেল আপুনি কিমান আছে দাম হেতু আপুনি গুগলত সাৰ্চ কৰক আৰু আমি যেটো দাম কৈছো মিলে নেকি কব কিমান দাম ইয়াৰ প্ৰাইস ৰাখিছো আমি 14 লাখ 14 লাখ টকা গতিকে আপোনালোকে সাৰ্চ কৰি কক যে 14 লাখ টকাত পাব নেকি ইয়াতে 14 লাখ টকাত আপোনালোকক দি আছে লগতে যদি আপোনাৰ হাতত একেবাৰে পইচা নাই 14 লাখ টকা কেছ নাই নালাগে আপুনি ফাইনান্স দিলে হৈ যাব আৰু এটো যেটো গাড়ী দেখুৱাই আছো এবাৰ সাৰ্চ কৰিলে আপোনালোকে 300 কিলোমিটাৰ যাব পাৰিব গাড়ীৰ ভিতৰ চৰা চাই পেলাই আপোনালোকে ক'ব নোৱাৰিব যে এয়া বেটাৰী গাড়ী আপুনি ক'বলৈ বাধ্য হ'ব যে এয়া ডিজেল বা পেট্ৰল চালিত গাড়ী হয় ইন্ধন চালিত গাড়ী হয় কিন্তু মুটেও নহয় এয়া সম্পূৰ্ণৰূপে বেটাৰীত চলে এবাৰ চাৰ্জ কৰিলে আপোনালোকে যাব পাৰিব 300 কিলোমিটাৰ পৰ্যন্ত এয়া গাড়ী চাওক আপোনালোকে এটো ইলেক্ট্ৰিক কাৰ বুলি কোৱা হয় টাটাৰ কি গাড়ী টাটা নেক্সন ইভি টাটা নেক্সনত আহি গৈছে ইলেক্ট্ৰিক চাওক আপোনালোকে ভিতৰ তৰা চাই আপুনি ক'বই নোৱাৰিব যে এয়া বেটাৰী চালিত বা ইলেক্ট্ৰিক কাৰ বুলি চাওক আপোনালোকে হুবহু সানৰুফ সকলো আছে টাটা নেক্সন জেনাৰেলত যিমানখিনি সুবিধা থাকে ইয়াতো ভিতৰ তৰা ইন্টেৰিয়ৰ এনেকৈ ডিজাইন কৰা হৈছে এনেকৈ ডেকৰ কৰা হৈছে যে আপুনি ক'বই নোৱাৰিব কাৰণ ডিজেল বা পেট্ৰলত যিখিনি প্ৰয়োজন সেম ইয়াতে ৰাখিছে ভিতৰ তৰাত
এই বেটাৰী চালিত গাড়ীটো এনেকে খবসু ৰাখিছে গতিকে ইয়াৰ মূল্য নতুন কিমান জানানে নতুন কিনিব যায় তেতিয়ালে 17 লাখ মান টকা আহিব আৰু সেকেন্ড হ্যান্ড কিমান আহিব দাদাই কৈ দিব দাদা সেকেন্ড হ্যান্ড এখন আমি প্রাইস ৰাখিছো 11,50,000 মাত্ৰ 11,50,000 নেগোশিয়েবল হৈ যাব কিমান চনৰ 2020 ৰ হয় চলিছে এপ্ৰক্স 30,000 আৰু আমি প্ৰাইসটো 1150 ৰাখিছো আৰু অন টেবল নেগোশিয়েবল হৈ যাব গতিকে 17 লাখ নহয় আপুনি 11,50,000 টকা দি নিব পাৰিব নেক্সট দেখুৱাই আছো Honda Amaze Honda Amaze কিমান চনৰ এখন আপোনাৰ 2019 ৰ হয় চলিছে এপ্ৰক্স আপোনাৰ 85,000 85 হয় হাজাৰ আৰু আমি ইয়াৰ প্ৰাইস ৰাখিছো 4,45,000 অনলি একো ইস্যু নাই না একো ইস্যু নাই পুৰা টিপ টপ আছে হয় ঠিক আছে নেক্সট এয়া স্কৰপিও দেখাইছো এটো S10 নে S6 নেকি এখন S11 2021 ৰ বা মই যি দুটা কৈছে এটাও নহয় তাৰ ওপৰত আছে S11 হয় আচ্ছা কিমান চনৰ এখন আপোনাৰ 2021 ৰ 2021 ৰ S11 নতুন কিন্তু বহুত দাম আছে আপোনালোকৰ ইয়াত কিমান সেকেন্ড হ্যান্ড এখন আপোনাৰ আহি যাব 14,90,000 মানে 14,90,000 টকাত আপোনালোকে নিব পাৰিব চলিছে অনলি 66,000 আচ্ছা আচ্ছা ঠিক আছে নেক্সট এয়া দেখুৱাইছো হেৰিয়াৰ দেখুৱাইছো এতিয়া নেক্সট গাড়ী হেৰিয়াৰ এয়া চাওক টাটা হেৰিয়াৰ নতুন বহুত দাম আছে কিন্তু ইয়া কিমান চনৰ কিমান দাম এখন আপোনাৰ 2020 ৰ হয় চলিছে এপ্ৰক্স 65,000 এলয় পুৰা আৰু এখন আপোনাৰ অটোমেটিক ভেৰিয়েন্ট আৰু এখন স্পৰ্টছ এডিশন আৰু ইয়াৰ প্ৰাইস আহিব আপোনাৰ 15,45,000 15,45,000 টকাত আপোনালোকে নিব পাৰিব টাটা হেৰিয়াৰ নেক্সট আৰু এখন গাড়ী আছে চাওক আপোনালোকে খুব ডিমান্ড থকা গাড়ী এয়া Honda এখন আপোনাৰ হুন্ডাইৰ ক্ৰেটা হয় SX অপচনেল টপ মডেল 2018 ৰ চলিছে এপ্ৰক্স 60,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,80,000 8,80,000 টকাত আপোনালোকে নিব পাৰিব এই গাড়ী চাওক আপোনালোকে ভিতৰত দেখাই দিছো নেক্সট দেখাইছো আপোনালোকক বলেৰো কিমান টনৰ একদম আপোনাৰ 2020 ৰ হয় B6 অপচনেল বলেৰো আৰু চলিছে এপ্ৰক্স 66,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,50,000 8,50,000 টকাত আপোনালোকে নিব পাৰিছে বলেৰো চাওক আপোনালোকে নতুন কিন্তু বলেৰো বহুত দাম আছে গতিকে আপোনালোকে ধুনীয়াকৈ চাই চিতি ল'ব কোনো অসুবিধা নাই গতিকে নেক্সট আপোনালোকক স্কৰপিও দেখুৱাই আছো স্কৰপিও এটো কি মডেল এখন আপোনাৰ স্কৰপিও S10 2015 ৰ হয় ব্ল্যাক কালাৰত আপোনালোকে যদি লম ভাবিছে ব্ল্যাকত আমাৰ ইয়াত মুন্না টমছত পাই যাব আৰু চলিছে এপ্ৰক্স 55,000 আৰু ইয়াৰ প্ৰাইস আহিব 9,50,000 9,50,000 আপোনালোকে নিব পাৰিব গতিকে এয়া কিয়া কাৰ্নিভেল লিমুজিন মডেলটো আপোনালোকক দেখুৱাইছো নেক্সট দেখুৱাইছো এয়া টয়োটাৰ ইটিওস দেখুৱাইছো টয়োটা ইটিওসৰ ভিতৰত চাওক আপোনালোকে টয়োটা ইটিওস বহুত চাওক আপোনালোকে গুড হৈ আছে ভিতৰত চাওক গুড কণ্ডিশ্যন হৈ আছে চাওক আপোনালোকক দেখুৱাইছো এয়া একদম ক্লিন আছে টয়োটা ইটিওস কিমান মডেল কিমান চনৰ 2011 ৰ হয় চলিছে অনলি 55,000 মাত্ৰ 65,000 টকা 55 নহয় 50,000 চলিছে অনলি আচ্ছা 50,000 চলিছে 50,000 কিলোমিটাৰ চলিছে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 3,30,000 3,30,000 টকাত আপোনালোকে টয়োটা ইটিওস পাইছে চাওক আপোনালোকে নেক্সট এয়া দেখুৱাইছো ভেনু এখন আপোনাৰ 2021 ৰ ভেনু S মডেল চলিছে এপ্ৰক্স 16,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,50,000 7,50,000 টকা নেক্সট এয়া দেখুৱাইছো নেক্সট আপোনাৰ 2020 ৰ আপোনাৰ S ক্ৰছ মাৰুতিৰ S ক্ৰছ আপোনাৰ চলিছে এপ্ৰক্স 75,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,50,000 অনলি 7,50,000 এখন টপ মডেল হয় আলফা আচ্ছা এতিয়া আমি মাৰ্সিডিজ দেখুৱাইছো হয় মাৰ্সিডিজ হয় কিমান চনৰ কি মডেল এখন 2017 ৰ হয় A ক্লাছ 180 মডেল চলিছে এপ্ৰক্স 55,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি অনলি 12 লাখ 12 লাখ টকা মাত্ৰ 12 লাখ টকা চাওক আপোনালোকে মাৰ্সিডিজ দেখুৱাইছো 12 লাখ টকাত মাৰ্সিডিজ চাওক আপোনালোকে যিসকলে মাৰ্সিডিজ চলাই ভাল পায় তেওঁলোকে জানে যে মাৰ্সিডিজ আচলতে কিমান কমফৰ্টেবল চাওক আপোনালোকে 12 লাখ টকা ইয়াৰ মূল্য আছে মাত্ৰ 12 লাখ টকাত আপোনালোকে নিব পাৰিব নতুন কিন্তু সপোনতো নাপায় মানে 60-70 লাখৰ ওপৰত ইয়াৰ এক শোৰুম প্ৰাইস থাকে ঠিক আছে নেক্সট আৰু গাড়ী আছে ইফালে আৰু গাড়ী আছে মাৰুতিৰ এয়া চাওক আপোনালোকে টাটা এসি মালবাহী গাড়ীও আছে ইয়াতে ৰখোৱা আছে টাটা এসি কিমান চনৰ এখন 2021 ৰ হয় পেট্ৰল ভেৰিয়েন্ট চলিছে 30,000 এপ্ৰক্স আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 3,90,000 পুৰা বডি বনোৱা আছে একো ইস্যু নাই না একো ইস্যু নাই আৰু কৰিবলগীয়া নাই আচ্ছা ঠিক আছে নেক্সট এয়া দেখুৱাইছো এখন আপোনাৰ 2014 ৰ হয় আৰ্টিকা 7 সিটাৰ গাড়ী খুব ধুনীয়া হৈ আছে চলিছে এপ্ৰক্স 48,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,55,000 অনলি
5,55,000 টকাত আপোনালোকে যদি আৰ্টিগা নিব বিচাৰে তেতিয়াহ'লে 5,55,000 টকাটো ইয়াতে আৰ্টিগা আছে ভিতৰত দেখুৱাই দি আছো এইটো আৰ্টিগাৰ আপোনালোকে চাওক এয়া কিমান ধুনীয়া ইণ্টেৰিয়ৰ হৈ আছে নিট এণ্ড ক্লিন ৰুফ এচি ধুনীয়াকৈ আছে এতিয়া চাওক আপোনালোকে 7 সিটাৰ গাড়ী ভাড়া মাৰাৰ কাৰণে পুৰা উপযোগী বাহন এতিয়া দেখুৱাইছো মাৰুতি সুজুকি ডিজায়াৰ হয় ডিজায়াৰ দেখুৱাইছো ডিজায়াৰ কিমান চনৰ এখন আপোনাৰ 2019 ৰ হয় এইটো কোম্পানী ভিতৰত নেকি এলচিডি স্ক্ৰিন হয় এখন টপ মডেল হয় ZXi প্লাস ZXi প্লাস আৰু এখন অটোমেটিক এলচিডি স্ক্ৰিন কোম্পানী ভিতৰত আহিছে আৰু প্ৰাইস কিমান ৰাখিছে এখনৰ প্ৰাইস আহিব আপোনাৰ 6,20,000 আৰু নেগোচিয়েবল তো নেগোচিয়েবল হৈ যাব আচ্ছা ঠিক আছে আৰু এইফালে গাড়ী আছে কেইটামান আমি একদম শেষৰ পথত আহিছো এয়া চাওক আপোনালোকে শেষৰ ফালে আহিছো এয়া চাওক Hyundai এখন আপোনাৰ Hyundai i10 Nios নিউ মডেল হয় নিউ মডেল এখন 2022 ৰ হয় এখন আপোনাৰ আন্ডাৰ ডিলাৰ ওয়াৰেন্টিত আছে আচ্ছা 2022 ৰ ডিলাৰ ওয়াৰেন্টি এতিয়া লাগি আছে প্ৰাইস কিমান ৰাখিছে এখনৰ প্ৰাইস আহিব আপোনাৰ 5,75,000 অনলি 5,75,000 টকা ন ঠিক আছে নেক্সট আৰু এখন গাড়ী আছে এখন আপোনাৰ 2014 ৰ সুইফট ডিজায়াৰ আচ্ছা চলিছে এপ্ৰক্স 68,000 আৰু ইয়াৰ প্ৰাইস আহিব আপোনাৰ 4,50,000 4,50,000 না এয়া ভিতৰত চাওক আপোনালোকে কিমান ধুনীয়া 4,50,000 টকাৰ গাড়ী নেক্সট এখন আপোনাৰ মাৰুতি সুজুকি সুইফট 2016 ৰ এখন চলিছে আপোনাৰ 56,000 এপ্ৰক্স আৰু ইয়াৰ প্ৰাইস আহিব আপোনাৰ 4,20,000 আচ্ছা ইকো ভ্যান হয় 5 সিটাৰ এসি আছে ইয়াত আপোনাৰ 2020 ৰ হয় আৰু চলিছে এপ্ৰক্স 35,000 আৰু ইয়াৰ প্ৰাইস আহিব 4,85,000 4,85,000 অনলি না ঠিক আছে নেক্সট এখন আপোনাৰ ভিটাৰা ব্ৰিজা 2018 ৰ ZDI মডেল এখন ডিজেল ভেৰিয়েন্ট আৰু চলিছে এপ্ৰক্স 76,000 আৰু ইয়াৰ প্ৰাইস আহিব 6,20,000 গতিকে আমি দেখুৱাই শেষ কৰিলো আপোনালোকে ডিসপ্লে দিয়া নাম্বাৰ হতে ইনকুৱাৰি কৰক মুন্না অটোমোবাইল তেজপুৰৰ গুটলঙত আছে তাৰ পিছতো যদি আপোনাৰ এড্ৰেছত পাজল লাগে তেতিয়ালে ইনকুৱাৰি কৰি আহক ডিসপ্লেত মই নাম্বাৰ দি দিছো এই নাম্বাৰ হতে ইনকুৱাৰি কৰি আহিলে আপোনালোকক ধুনীয়াকৈ এড্ৰেছ কৰি দিয়ে যে কোন স্থানত আছে আৰু গুগল মেপত আপোনালোকে লোকেশ্যন লাভ কৰিব পাৰিব এয়া চাওক আপোনালোকে NH37 গুটলং দুলাবাৰী গতিকে দুলাবাৰী পাবগৈ নালাগে যদি আপোনালোকে মিছন চাৰিআলিৰ পৰা নগাঁও অভিমুখে যায় তেতিয়ালে দুলাবাৰী পাবই নালাগে তাৰ আগতে দুলাবাৰীৰ পৰা যদি তেজপুৰ অভিমুখে আহে তেতিয়ালে পৰুৱা চাৰিআলিও পাব নালাগে তাৰ আগতে আপোনালোকে মুন্না অটোমোবাইল দেখিব পাব